এইটো মই বেঙেনা ফ্ৰাই বনাম। এনেকৈ ফালি লৈছোঁ বেঙেনাটো ঠাৰি থকা বেঙেনা একদম ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছতে এনেকৈ বেঙেনাটো পূৰা নাফালাকৈ এনেকৈ পিচ পিচকৈ ইয়াতে কাটি দিছোঁ। বেয়া কিবা আছে যদি ইয়াতে এনেকৈ ফালোতেটো দেখা পায়, চাব পাৰি, ইয়াতে একো নাই। চেম এনেকৈ গোটেইকেইটা ফালি দিছোঁ, এনেকৈ কাটি দিছোঁ। অকলে ভিডিঅ' কৰাৰ কাৰণে মই দেখুৱাব পৰা নাই, কাটাটো মই দেখুৱাব পৰা নাই, আৰু কেতিয়াবা আকৌ দেখুৱাম বাৰু। এটা মই ফ্ৰাই কৰিম। বেঙেনাখিনিৰ বাবে মই মিশ্ৰণ এটা বনাই লৈছোঁ। ডাঙৰ 1 চামুচ বেচন দিছোঁ, অকণমান জলকীয়া পাউডাৰ দিছোঁ, পকা জলকীয়া পাউডাৰ, আৰু এইখিনি হালধি গুড়া। তাৰপিছতে এইখিনি যেনিবা গৰম মছলা, আৰু এইখিনি যেনিবা ধনিয়া জিৰা গুড়ি, আৰু এইখিনি ধনিয়া গুড়ি, আৰু 1 চামুচমান মই মিঠাতেল দিছোঁ। মাষ্টাৰ্ড অইল 1 চামুচমান ইয়াতে মই দি দিছোঁ। এতিয়া এইখিনি এনেকৈ মিশ্ৰণ কৰি লৈ ল'ম। নিমখ দিছোঁ, মানে জোখটো বেঙেনা ভাজিবলৈ নিমখ যিখিনি লাগে সেইখিনি আকাৰে মই নিমখ দিছোঁ। এতিয়া এইখিনি মই মিশ্ৰণখিনি বেঙেনাত ঘঁহি দিম। এই মিশ্ৰণখিনি মই বেঙেনাত ঘঁহি দিম। মই কৰি লৈ পেলাই আপোনাক দেখাই আছোঁ তোমালোকক। মছলাখিনি মই এনেকৈ পিচবিলাকত লেটিয়াই ল'লোঁ। এইটোতো একেবাৰে সহজ, আঙুলিৰে লেটিয়াই দিলে হ'ল, কিন্তু এইখিনিত এনেকৈ টিপা মাৰি ধৰিব, নহ'লে ছিঙি যাব পাৰে। এনেকৈ টিপা মাৰি ধৰি পেলাই এনেকৈ মই এনেকৈ মছলা ভৰাই ল'লোঁ। ইয়াতে অনলি মই আঙুলিৰে এনেকৈ পিহি দিছোঁ মছলাখিনি। মছলা বুলিবলৈ ইয়াতেতো অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান গৰম মছলা স্লাইড, তাৰপিছতে নিমখ অকণমান, হালধি, আৰু বেচন 1 চামুচ, মানে চামুচেৰে 1 চামুচ বেচন, তাৰপিছতে অকণমান মিক্স মছলা। এতিয়া সেইখিনি মিক্স মছলা এইখিনি আপোনাৰ কোনো কথা নাই যদিও কোনো কথা নাই, এই দিলেই হ'ল, একো নাই। অকণমান গোন্ধটো ভাল ওলায়, তাৰ কাৰণে মই দিছোঁ। মই এনেকৈ এতিয়া ফ্ৰাই কৰিম মই। সৰু কেৰাহী এটাত মই তেল দিছোঁ। তেলটো গৰম হৈছে অলৰেডি।
সহায় নকৰিব, নহ'লে এখন হাতেৰে কৰিব লগা ভিডিঅ' কৰিব লগা হোৱাৰ কাৰণে মই কৰিছোঁ, কিন্তু সাৱধানে কৰিছোঁ। আলুখিনিত মই মছলা সানি লৈছোঁ, আৰু সেই জিৰা গুড়ি অকণমান, হালধি, জোখ অনুযায়ী নিমখ, আৰু দালিত দিয়া আলু আছিলে যে তাৰ কাৰণে নিমখটো কম দিছোঁ। তাৰপিছতে অকণমান ধনিয়া গুড়ি, তেনেকৈ আধা চামুচ মিঠাতেল দিছোঁ, মাষ্টাৰ্ড অইল দিছোঁ। তাৰপিছতে তেনেকৈ মিক্স কৰি লৈ পেলাই মই ইয়াত সানি দিছোঁ, এইখিনি সানি দিছোঁ। আৰু তেল গৰম হৈছে এতিয়া। ৰংচোৱাকৈ ভাজিব লাগিব। আলু ফ্ৰাই হৈ গৈছে। এতিয়া আলু মই কিছু আলু মই এটা আৰু আইটেম বনাম ইয়াৰে। সেই আইটেমটোতো এই মানে ইমানেই টেষ্টি হয়, ট্ৰাই কৰি চাব আপোনালোকে। এইটো মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ইয়াৰ পিছত কেৰাহীত অকণমান তেল দিছোঁ, দুটামান ফোৰণ দিছোঁ, পিঁয়াজ সৰু পিঁয়াজ এটা, জলকীয়া দুটা হ'ব, তাৰপিছতে 3টা জলকীয়া, সৰু জলকীয়া, তাৰপিছত আছে এটা ডাঙৰ বিলাহী। এইখিনি মই এতিয়া ইয়াতে ফ্ৰাই কৰিম। এই মিশ্ৰণটোত আলু আমি
দিব নালাগে, মানে মই যিখিনি বিলাহী আৰু পিঁয়াজ জলকীয়া দিছোঁ তাৰে ৰসটো ইয়াত সোমালে বেছি টাইম নালাগে। এইটো আচলতে একেবাৰে যে অসমত আমাৰ অসমত সৰু সৰু আলুবিলাক পায় যে মটৰ গুটি আলুবিলাক পায়, আগতে সেই মটৰ গুটি আলুবিলাক মই এনেকৈ বনাইছিলোঁ, কিন্তু ইয়াত এতিয়া মই ক'ত পাম, সেই গতিকে মই ডাঙৰকে বনাওঁ মাজে মাজে। বাকলি গুচোৱা মাটিমাহৰ দাইলখিনি মই বইল কৰি লৈছোঁ, আৰু লগতে কচুৰ পেটা, কচু আলু যে কচুৰ পেটা দিছোঁ, আৰু আলু দিছোঁ মই লগত বইল হ'বৰ কাৰণে, কিন্তু আলুটো মই ফ্ৰাই কৰিম। মাটিমাহৰ দাইলৰ লগত আলু পূৰা ৰংচুৱাকৈ পূৰা ফ্ৰাই কৰা মচমচীয়া আলু ভাজি আৰু মাটিমাহৰ দাইল ভাত বহুত টেষ্টি লাগে। তাৰ কাৰণে মই মাটিমাহৰ দাইল বনালে আলু ফ্ৰাইৰ কাৰণে ৰংচুৱা পূৰা বাকলি নুগুচোৱাকৈ দিলে আৰু ভাল লাগে। মই আলু দিওঁ, মছলা হিচাপে দিছোঁ পিঁয়াজ দিছোঁ তেলত, ফোৰণ অকণমান দিছোঁ, তাৰপিছতে অলপমান মিট মছলা গৰম মছলা অলপমান দিছোঁ, তাৰপিছতে মিক্স মছলা জিৰা মানে ধনিয়া গুড়ি জিৰা গুড়ি এনেকৈ মিক্স মছলা অলপ দিছোঁ, আৰু আদা ৰচুন পেষ্ট 1 চামুচ দিছোঁ। মছলা হিচাপে সেইটোৱে। আৰু তাৰপিছতে বিলাহী, এটা ডাঙৰ বিলাহী কাটি ফ্ৰাই কৰি লৈ পেলাই একেলগে তেলতে মছলাৰ লগত ফ্ৰাই কৰিছোঁ, তেনেকৈ দিছোঁ। এইটো হৈছে মছলা টাইপ বনোৱা। মই মাটিমাহৰ দাইল এইটো মছলা মানে টাইপৰ। তাৰপিছতে মাটিমাহৰ দাইল খাৰ বনাইতো বহুত ভাল লাগে, খাৰ মই খুব বনাওঁ, কলা খাৰ দিয়া আঞ্জা মাটিমাহৰ। আজি মছলা দি বনাইছোঁ। ইয়াত পূৰা গ্ৰেভি হৈ গৈছে একচুৱেলি, অলপমান গৰম পানী কৰি পেলাই ইয়াত দিব লাগিব। দাইল হৈ গৈছে, কালাৰটো ধুনীয়া হৈছে, কিন্তু ভিডিঅ'ত ইয়াত কালাৰটো দেখা যোৱা নাই, কিহৰ কাৰণে মই নাজানো বাৰু। ভিডিঅ' কোৱালিটিটো ভাল হোৱা নাই, কালাৰটো বহুত ধুনীয়া হৈছে। ইয়াত মই লাষ্ট টাইম 1 চামুচ ঘি দিছোঁ, এইটো মোৰ দেখুওৱা নহ'ল। 1 চামুচ মই ইয়াত লাষ্ট টাইম ঘি দিছোঁ। ইয়াত মছলা চিষ্টেমত আছে এটা ডাঙৰ বিলাহী, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা অকণমান, তাৰপিছতে আৰু মিক্স মছলা, মানে গৰম মছলাৰ দৰে, মানে গৰম মছলাও তাতে অকণমান মিক্স থাকে, অকণমান এয়া মিক্স মছলা দিছোঁ। তাৰপিছত দিছোঁ ইয়াত লাষ্ট টাইম ইয়াতে ঘি 1 চামুচ দিছোঁ মই। এতিয়া এয়া মই এইখিনি নমাম, এতিয়া পিছত মই দেখুৱাম বাৰু।